বিশেষভাৱে আমাৰ ডেকা শক্তি যুৱ শক্তি আজি বিভিন্ন দল সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়া আজি আমাৰ দলত যোগদান কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ দলত যোগদান কৰিছে। আমাৰ দলত যোগদান কৰিছে বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ নিৰ্বাচিত সাধাৰণ সম্পাদক সভাপতি উপসভাপতি প্ৰমুখ্যে বিভিন্ন ছাত্ৰ নেতাই আমাৰ দলত আজি যোগদান কৰিছে। যুৱ কংগ্ৰেছৰ NSUৰ বিভিন্ন কাৰ্যকৰ্তা আৰু আজি আমাৰ দলত যোগদান কৰিছে আমাৰ বিভিন্ন সামাজিক মাধ্যমত যিসকল অতি সক্ৰিয় যাৰ ভাল ফলোৱাৰ্ছ আছে যাৰ ৰিচ আছে তেনেকুৱা ফ্ৰেছ ইয়ং আৰু বিশেষভাৱে আজি মই দেখিছোঁ যে ফাৰ্ষ্ট টাইম ভোটাৰ বহুখিনি ফাৰ্ষ্ট টাইম ভোটাৰ ইয়ং ভোটাৰ যাক কোৱা হৈছে যাৰ প্ৰথমবাৰ ভোটাৰ লিষ্টত নাম উঠিছে তেনেকুৱাও বহু যুৱক যুৱতীয়ে আজি আমাৰ দলত উন্নয়নৰ ৰাজনীতি কৰিবৰ কাৰণে দেশৰ হৈ স্বদেশৰ হৈ স্বজাতিৰ হৈ আৰু এখন সুৰক্ষিত নিৰাপদ অসম গঢ়িবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উদ্যোগ যি বিভিন্ন পদক্ষেপ তাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰি তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যভুক্ত হৈছে। বিশেষভাৱে আমাৰ ডেকা শক্তি যুৱ শক্তি আজি বিভিন্ন দল সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়া আজি আমাৰ দলত যোগদান কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ দলত যোগদান কৰিছে। আমাৰ দলত যোগদান কৰিছে বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ নিৰ্বাচিত সাধাৰণ সম্পাদক সভাপতি উপসভাপতি প্ৰমুখ্যে বিভিন্ন ছাত্ৰ নেতাই আমাৰ দলত আজি যোগদান কৰিছে। যুৱ কংগ্ৰেছৰ NSUৰ বিভিন্ন কাৰ্যকৰ্তা আৰু আজি আমাৰ দলত যোগদান কৰিছে আমাৰ বিভিন্ন সামাজিক মাধ্যমত যিসকল অতি সক্ৰিয় যাৰ ভাল ফলোৱাৰ্ছ আছে যাৰ ৰিচ আছে তেনেকুৱা ফ্ৰেছ ইয়ং আৰু বিশেষভাৱে আজি মই দেখিছোঁ যে ফাৰ্ষ্ট টাইম ভোটাৰ বহুখিনি ফাৰ্ষ্ট টাইম ভোটাৰ ইয়ং ভোটাৰ যাক কোৱা হৈছে যাৰ প্ৰথমবাৰ ভোটাৰ লিষ্টত নাম উঠিছে তেনেকুৱাও বহু যুৱক যুৱতীয়ে আজি আমাৰ দলত উন্নয়নৰ ৰাজনীতি কৰিবৰ কাৰণে দেশৰ হৈ স্বদেশৰ হৈ স্বজাতিৰ হৈ আৰু এখন সুৰক্ষিত নিৰাপদ অসম গঢ়িবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উদ্যোগ যি বিভিন্ন পদক্ষেপ তাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰি তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যভুক্ত হৈছে।